নমস্কাৰ। আগন্তুক লোকসভা 2024 নিৰ্বাচনৰ আচৰণবিধি ইতিমধ্যে লাগু হৈছে আৰু এই আচৰণবিধিৰ মাজতে শিক্ষক কৰ্মচাৰীসকললৈ এক বিশেষ নিৰ্দেশনা আহিছে, যি নিৰ্দেশনাৰ মাধ্যমত শিক্ষক কৰ্মচাৰীসকলক ৰাজনৈতিক কেম্পেইনিং, ৰাজনৈতিক ক্ৰিয়াকলাপত অংশগ্ৰহণ আৰু সামাজিক মাধ্যম ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম আদিত প্ৰফাইল পিকচাৰত ৰাজনৈতিক চিহ্ন, ৰাজনৈতিক চিম্বলৰ ব্যৱহাৰ আদিৰ পৰা বিৰত থাকিবলৈ আহ্বান কৰা হৈছে। আপোনালোকে স্ক্ৰীনত সেই নিৰ্দেশনাটো দেখা পাই আছে, যোনটোৰ ছাবজেক্টত উল্লেখ কৰিছে যে এনফৰ্চমেণ্ট অফ মডেল কোড অফ কণ্ডাক্ট ইন কানেকশ্যন উইথ পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন 2024 2024 লোকসভা নিৰ্বাচনৰ বাবে মডেল কোড অফ কণ্ডাক্ট এনফৰ্চ হৈছে, লাগু হৈছে নিৰ্বাচনী আচৰণবিধি। আৰু ইয়াত উল্লেখ কৰিছে যে with reference to the subject cited above, I would like to bring to your notice that model code of conduct has come into operation with immediate effect after announcement of election scheduled by the Election Commission of India and will remain enforceable till completion of election process. ভাৰতৰ নিৰ্বাচনী আয়োগে ইলেকশ্যন এনাউন্সমেণ্ট কৰাৰ পৰাই ইলেকশ্যনৰ সম্পূৰ্ণ প্ৰচেছ সমাপ্ত নোহোৱালৈকে অসমত মডেল কোড অফ কণ্ডাক্ট লাগু হৈ আছে। ভাৰতত মডেল কোড অফ কণ্ডাক্ট নিৰ্বাচনী আচৰণবিধি লাগু হৈ আছে। So you are requested to instruct all the teachers as well as non-teaching staff pertaining to all secondary elementary schools under your respective jurisdiction. আপোনাৰ অন্তৰ্গত সকলো শিক্ষক কৰ্মচাৰীক আপুনি জনাব লাগে যে not to involve themselves in any kind of political activities campaigning in the forthcoming Lok Sabha election 2024 আগন্তুক 2024 চনৰ লোকসভা ইলেকশ্যনৰ কোনো ধৰণৰ পলিটিকেল এক্টিভিটিজ, ৰাজনৈতিক ক্ৰিয়াকলাপ আৰু বা কেম্পেইনিঙত তেওঁলোকে যাতে ইনভলভ নহয়, জড়িত হৈ নপৰে। It is also noticed sometimes that government officials, teachers take politically affiliated symbols with their profiles on social media platforms like Facebook, Twitter, WhatsApp, Instagram, etc. আৰু কেতিয়াবা আমি পৰিলক্ষিত হওঁ যে সামাজিক মাধ্যম ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, হোৱাটছআপ ইত্যাদিত শিক্ষক বা কৰ্মচাৰীসকলে, চৰকাৰী বিষয়াসকলে পলিটিকেলি এফিলিয়েটেড চিম্বলছ তেওঁলোকৰ প্ৰফাইলত ব্যৱহাৰ কৰে, অৰ্থাৎ ৰাজনৈতিকভাৱে জড়িত হৈ থকা চিহ্ন তেওঁলোকৰ প্ৰফাইল পিকচাৰত ব্যৱহাৰ কৰে। Hence, you are also requested to instruct the government officials, teachers under your respective jurisdiction to refrain from any such activities in violation of model code of conduct. যে নিৰ্বাচনী আচৰণবিধি উলংঘা কৰি এনেধৰণৰ কোনো কামত যাতে তেওঁলোক জড়িত নহয়, তাৰ পৰা যাতে বিৰত থাকে, এই ক্ষেত্ৰত আপুনি আপোনাৰ জুৰিছডিকশ্যনত থকা চৰকাৰী কৰ্মচাৰী বিষয়াসকলক ইনষ্ট্ৰাকশ্যন দিব। মেটাৰ ইজ ট্ৰিটেড এজ লোকসভা ইলেকশ্যন আৰ্জেণ্ট, আৰু ইয়াক ইলেকশ্যন আৰ্জেণ্ট বুলি গণ্য কৰি পেলাই যাতে ইমিডিয়েট ইফেক্টত লাগু কৰে কথাখিনি। অৰ্থাৎ আমি ইয়াৰ পৰা বুজিলোঁ যে আমি শিক্ষক কৰ্মচাৰীসকল বহু ক্ষেত্ৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে ৰাজনৈতিক দলৰ লগত জড়িত হওঁ, ৰাজনৈতিক দলৰ কেম্পেইনিঙত, ৰাজনৈতিক এক্টিভিটিছত ভাগ লওঁ, সেইটো মডেল কোড অফ কণ্ডাক্টৰ ভায়োলেশ্যন বুজায় আৰু ই আপোনাৰ বিৰুদ্ধে ডিচিপ্লিনাৰী একশ্যন আনিব পাৰে। সেইকাৰণে আমি কোনো ধৰণৰ কেম্পেইনিং, ৰাজনৈতিক ক্ৰিয়াকলাপ বা আমি ফেচবুক, হোৱাটছআপতো তেনেধৰণৰ কোনো বাৰ্তা প্ৰেৰণ নকৰোঁ, যোনটো বাৰ্তা ৰাজনৈতিকভাৱে কাৰোবাক লাভালাভ দিব পাৰে। গতিকে ইনফৰ্মেশ্যনখিনি ইম্পৰ্টেণ্ট বুলি ভাবিলে কাইণ্ডলি শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।